নমস্কাৰ আজি আমি ভিডিঅ'ত আলোচনা কৰিব লৈছোঁ বিভিন্ন কম্পিটিটিভ এক্সামত আহি থকা মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং তাৰ কেইটামান কুৱেশ্যনৰ ওপৰত এটা প্ৰথম কুৱেশ্যনটো লৈছোঁ আমি প্ৰথমটো কৈছে যে ৰাম ইজ দ্য ব্ৰাদাৰ অফ দীপক সুনিতা ইজ সিষ্টাৰ অফ ৰাজেশ দীপক ইজ দ্য সন অফ সুনিতা হাউ ইজ ৰাম ৰিলেটেড টু সুনিতা আমাৰ এনেকুৱা কিছুমান কুৱেশ্যন আহি থাকে এক্সামবোৰত প্ৰায় এতিয়া ইয়াত কি কৈছে যে ৰাম ইজ দ্য ব্ৰাদাৰ অফ দীপক মানে ৰাম আৰু দীপক বুলি যিটো ল'ৰা আছে ইয়াত এটা কি বুলি কৈছে ব্ৰাদাৰ বুলি কৈছে গতিকে ইয়াত মই লিখি দিলোঁ ৰাম আৰু দীপক কি দুইটা ব্ৰাদাৰ তাৰপিছত কৈছে সুনিতা ইজ সিষ্টাৰ অফ ৰাজেশ আমি যদি নেক্সট যদি চাওঁ যে সুনিতা বুলি যদি ছোৱালীজনী সেইজনী সিষ্টাৰ বুলি কৈছে কাৰ ৰাজেশৰ গতিকে মই লিখিছোঁ যে সুনিতা ৰাজেশৰ কি হয় সিষ্টাৰ হয় গতিকে দীপকৰ ব্ৰাদাৰ কোন ৰাম আৰু ৰাজেশৰ সিষ্টাৰ হৈছে কোন সুনিতা এইখিনি আমাক দিয়া আছে নেক্সট আৰু এটা লাইন কৈছে যে দীপক ইজ দ্য সন অফ সুনিতা আকৌ কৈছে যে এই দীপক বুলি যিটো ল'ৰা আছিলে সি আকৌ কি হয় সুনিতাৰ কি হয় বুলি কৈছে পুতেক হয় সন বুলি কৈছে হাউ ইজ ৰাম ৰিলেটেড টু সুনিতা এতিয়া ৰাম আৰু সুনিতাৰ মাজৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো কি হয় মানে ৰাম সুনিতাৰ কি হয় আমাক উলিয়াব কৈছে এতিয়া আমি প্ৰথম দেখিলোঁ যে আমাক ক'লে যে ৰাম আৰু দীপক দুটা ভাই ককাই হয় আকৌ ক'লে যে ৰাম আৰু দীপক কি হয় দুটা ভাই ককাই হয় আকৌ ক'লে যে দীপক বুলি ল'ৰাটো সুনিতাৰ কি হয় পুতেক হয় গতিকে সুনিতাৰ পুতেক যদি দীপক হয় আকৌ দীপকে ৰামে যদি ককাই ভাই হয় তেতিয়া ৰামো সুনিতাৰ কি হ'ব পুতেক হ'ব গতিকে ৰাম সুনিতাৰ আমাক কি হয় বুলি উত্তৰটো যিটো সুধিছিলে গতিকে এনচাৰটো আমি লিখিব লাগিব কি হয় সুনিতাৰ পুতেক হয় ৰাম নেক্সট আমাক যিটো কুৱেশ্যন আছে কুৱেশ্যনটো দিছে যে ৰাজীৱ ৰেংক 9th ফ্ৰম দ্য টপ এণ্ড 38 ফ্ৰম দ্য বটম ইন এ ক্লাছ হাউ মেনি ষ্টুডেণ্টছ আৰ দেয়াৰ ইন দ্য ক্লাছ আমাক কি হৈছে যে ৰাজীৱৰ যিটো ৰেংক এটা ক্লাছৰ ৰাজীৱৰ যিটো ৰেংক সেইটো ওপৰৰ ফালৰ পৰা 9th পজিশ্যনত আছে আৰু এণ্ড 38 ফ্ৰম দ্য বটম আৰু তলৰ পৰা 38 পজিশ্যনত আছে এতিয়া টোটেল কিমান ল'ৰা ছোৱালী আছে ক্লাছটোত আমাক সুধিছে এতিয়া মই যদি এনেকৈ যদি ৰেংকখিনি যদি চাওঁ ওপৰৰ পৰা যদি ৰেংকখিনি যদি চাবলৈ যাওঁ তেতিয়া কি হ'ব ইয়াত ওপৰৰ পৰা যদি চাই আহোঁ তেতিয়া আমাক কৈছে যে ৰাজীৱৰ যিটো ৰেংক মই ধৰিলোঁ এইখিনিতে ৰাজীৱৰ নামটো আছে আৰু সেইটো কেই নম্বৰ পজিশ্যনত আছে বুলি কৈছে 9 নম্বৰ পজিশ্যনত আছে বুলি কৈছে আৰু তলৰ পৰা যদি চাওঁ সেইটো কেই নম্বৰ পজিশ্যনত আছে 38 ওপৰৰ ফালৰ পৰা চালে 9 নম্বৰ আৰু তলৰ পৰা চালে 38 পজিশ্যনত টোটেল ল'ৰা ছোৱালী কেইটা আছে উলিয়াব লাগে এতিয়া আমি যদি ভালকৈ যদি চাওঁ যে ৰাজীৱ যিহেতু 9 নম্বৰত আছে তাৰ ওপৰত কেইটা ল'ৰা ছোৱালী আছে 8টা থাকিব লাগিব তেতিয়া তাৰটো 9 নম্বৰ পজিশ্যনত পাব গতিকে ওপৰত আছে কেইটা 8টা তাৰপিছত আছে এতিয়া ই তলৰ পৰা কেই নম্বৰ 38 নম্বৰ পজিশ্যনত 38 নম্বৰ পজিশ্যন মানে তাৰলৈকে গতিকে তাৰ তলত কেইটা আছে তাৰ তলত যদি সি যদি 38 নম্বৰ আছে তাৰ তলত কেইটা 37টা থাকিব লাগিব গতিকে ওপৰত আছিলে 8টা তলত আছিলে কেইটা 37টা কিন্তু এতিয়ালৈকেতো আমি ৰাজীৱক ধৰাই নাই ওপৰৰ তলকেইটাহে ধৰিছোঁ গতিকে ৰাজীৱকো আমি এইখিনিতে ইয়াতে প্লাছ কৰি দিম তাক এটা হিচাপে সি যদি ষ্টুডেণ্ট এটা হয় গতিকে আমি 1টা প্লাছ কৰি দিম এতিয়া টোটেল কিমানটা আছে আমি এইকেইটা প্লাছ কৰিলে গম পাই যাম 8 × 9 9 7 16 6 উকলিব 1 3 1 4 মানে টোটেল ক্লাছটোত কিমান আছে 46টা ষ্টুডেণ্টছ আছে তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো আছে ইন এ ৰ' অফ ট্ৰিজ ওৱান ট্ৰী ইজ 50 ফ্ৰম আইডাৰ এইটো 50 নহয় একচুৱেলি 5th হ'ব লাগিছিলে এইটো 5th কৰি দিছোঁ মই 5th ফ্ৰম আইডাৰ এণ্ড অফ দ্য ৰ' হাউ মেনি ট্ৰিজ আৰ দেয়াৰ ইন দ্য ৰ' কি কৈছে এটা ৰ' আছে এনেকৈ এটা শাৰী আছে আৰু শাৰীটোত কি কৈছে কি আছে গছ আছে বুলি কৈছে আৰু তাৰে এজোপা গছ কেই নম্বৰ পজিশ্যন আছে দুইটা মূৰৰ পৰা মানে এইটো ফালৰ পৰা আমাক কৈছে 1 ট্ৰী ইজ 5th ফ্ৰম আইডাৰ এণ্ড অফ দ্য ৰ' মানে ৰ'টোৰ মানে শাৰীটোৰ আইডাৰ এণ্ড মানে কি দুয়োটা ফালৰ পৰা কেই নম্বৰ পজিশ্যন আছে 5th গতিকে এইফালৰ পৰাও সি কিমানত আছে 5th নম্বৰ পজিশ্যনত আছে আৰু এইফালৰ পৰাও কিমান নম্বৰ পজিশ্যন আছে 5th নম্বৰ পজিশ্যনতে আছে এতিয়া হৈছে হাউ মেনি ট্ৰিজ আৰ দেয়াৰ ইন দ্য ৰ' এতিয়া টোটেল কিমান গছজোপা গছ আছে সুধিছে এতিয়া আমি ভালদৰে যদি চাওঁ এই গছজোপা এইফালৰ পৰা কেই নম্বৰ 5 নম্বৰ পজিশ্যনত আছে মানে এইফালে কেইজোপা গছ থাকি গৈছে 4জোপা থাকি সি 5 নম্বৰত পৰিছেগৈ আকৌ এইফালৰ পৰা সি কেই নম্বৰ 5 নম্বৰ মানে এইফালেও কেইজোপা এজোপা দুজোপা তিনিজোপা 4জোপা থাকিব লাগিব তেতিয়া 1 2 3 4 5 নম্বৰত সি পৰিবগৈ গতিকে এইফালেও কেইজোপা আছে 4জোপা আছে এইফালেও 4জোপা আছে তেতিয়া সি এইফালৰ পৰা 5 নম্বৰত এইফালৰ পৰা 5 নম্বৰত পৰিব এতিয়া টোটেল কেইজোপা গছ আছে তাৰ যিহেতু গছজোপাৰ এইফালে 4জোপা এইফালে 4জোপা 8জোপা হ'লেই আৰু গছজোপাটো আমি এতিয়ালৈকে ধৰা নাই গছজোপাও ধৰিব লাগিব যিজোপা গছৰ কথা কৈছে গতিকে 4 5 4 টোটেল কেইজোপা 9জোপা গছ আছে গতিকে এনচাৰটো হ'ব 9 তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো কি আছে চাওঁ কি হৈছে মুন ইজ ৰিলেটেড টু কি ছেটেলাইট এতিয়া আৰ্থটো কিহৰ লগত ৰিলেটেড এতিয়া আমি জানো কি মুন মানে চন্দ্ৰ আৰু ছেটেলাইট মানে কি উপগ্ৰহ হয় আৰু আৰ্থটো কি আমি পৃথিৱী এতিয়া ছেটেলাইট মানে উপগ্ৰহ মানে আমাক কি জানো যে
চন্দ্ৰতে উপগ্ৰহ কাৰ পৃথিৱীৰ উপগ্ৰহ মানে মুনটো যদি এটা স্যাটেলাইট হয় আৰ্থটো কি হয় সুধিছে আমি আৰ্থটো কি বুলি জানো গ্ৰহ হয় গতিকে গ্ৰহ ইংৰাজীটো কি প্লেনেট গতিকে এনসাৰটো হ'ব কি আৰ্থটো এটা কি হয় প্লেনেট হয় মুনটো এটা স্যাটেলাইট হয় আৰু আৰ্থটো এটা কি হয় প্লেনেট তাৰপিছত নেক্সট যেটো কোৱেশ্চন আছে কি কৈছে আহমেদ ইজ টলাৰ দেন সালিম সালিম ইজ নট এজ টল এজ আহমেদ মানে কি কৈছে যে আহমেদ বুলি যেটো ল'ৰা হি সালিমতকৈ ওখ আৰু কৈছে সালিম ইজ নট এজ টল এজ আহমেদ বাট টলাৰ দেন আকবৰ আৰু সালিম আহমেদৰ সমান ওখ নহ'ব পাৰে কিন্তু আকবৰতকৈ কি বুলি কৈছে ওখ বুলিছে বাট টলাৰ দেন আকবৰ মানে আকবৰতকৈ ওখ আকৌ কৈছে সোহান টু ইজ নো এজ টল সালিম বাট টলাৰ দেন আকবৰ আকৌ সোহান বুলি যেটো ল'ৰা হি কি নহ'ব পাৰে কৈছে সালিমৰ সমান ওখ নহয় কিন্তু আকবৰতকৈ কিন্তু হি ওখ এটা হৈছে হু ইজ দ্য টলেষ্ট আটাইতকৈ ওখ কোন সুধিছে আমি এইটো যদি ছবি সহায়ত চাওঁ তেতিয়া সহজে বুজি পাম প্ৰথম ছবি সহায়ত চাওঁ আহমেদ ইজ টলাৰ দেন সালিম গতিকে আহমেদ ওখ বুলি কৈছে গতিকে মই তাক ওখকৈ আঁকিছোঁ এইটো মই ধৰিলোঁ আহমেদ কাতকৈ ওখ সালিমতকৈ গতিকে এইটো মই ধৰিলোঁ কোন সালিমতকৈ আহমেদটো ওখকৈ আঁকিলোঁ কাৰণ টলাৰ দেন বুলি কৈছিলে তাৰপিছত সালিম ইজ নট এজ টল এজ আহমেদৰ সমান সালিম ওখ নহ'ব পাৰে বাট টলাৰ দেন আকবৰতকৈ কিন্তু ওখ গতিকে মই এইফালে আকবৰক আঁকিলোঁ এইখিনি ধৰিলোঁ আকবৰতকৈ তাক সালিম কি বুলি কৈছিলোঁ ওখ বুলি কোৱাৰ কাৰণে তাক মই ওখকৈ ৰাখিলোঁ আকবৰক চাপৰকৈ ৰাখিলোঁ তাৰপিছত কৈছে সোহান টু ইজ নো এজ টল সালিম সোহান কিন্তু কি সালিমৰ সমান ওখ নহ'ব পাৰে বাট টলাৰ দেন আকবৰ কিন্তু আকবৰতকৈ ওখ মানে সালিমৰ সমান ওখ নহয় কিন্তু আকবৰতকৈ ওখ গতিকে মই ইমানটো পজিশ্যনত যদি আঁকোঁ তেতিয়া কি বুজিম সালিমতকৈ চাপৰ কিন্তু আকবৰতকৈ ওখ সেইটো হৈছে কোন সোহান গতিকে ইয়াত সোহানত এইখিনি থাকিলোঁ এতিয়া মই কুৱেশ্যন হৈছে হু ইজ দ্য টলেষ্ট আটাইতকৈ ওখ কিন এতিয়া আটাইকেইটাৰ ভিতৰত যদি আমি যদি কম্পেয়াৰ কৰোঁ তেতিয়া আটাইতকৈ ওখটো কাক দেখিম প্ৰথমটো কোন আছিলে আহমেদ আছিলে গতিকে এনচাৰটো হ'ব ইয়াৰ কি হ'ব আহমেদ গতিকে এনচাৰ আহমেদ নেক্সট যেটো কুৱেশ্যন আছে কি দিছে অৰুণা ৰেংকছ 12th ইন এ ক্লাছ অফ 46 হোৱাট উইল বি হাৰ ৰেংক ফ্ৰম দ্য লাষ্ট এতিয়া মই সুধিছে অৰুণা 12th পজিশ্যনত আছে কি 46টা ষ্টুডেণ্টৰ এতিয়া লাষ্টৰ ফালৰ পৰা তাই কিমান নম্বৰ পজিশ্যন হ'ব মই তাৰ আগতে এটা যদি বস্তু চাওঁ মই ধৰিলোঁ 5টা বস্তু আছে 5টা বস্তুৱে এইটো যেনিবা কেই নম্বৰ পজিশ্যনত আছে চাব বিচাৰিছোঁ তেতিয়া ইয়াক যদি চাওঁ সি প্ৰথমৰ পৰা কেই নম্বৰ পজিশ্যন আছে 2 নম্বৰ পজিশ্যনৰ পৰা আৰু 5টা বস্তুৰে সি লাষ্টৰ পৰা কেই নম্বৰ পজিশ্যনত আমি এতিয়া এনেকুৱা লাগিব যে 5টা বস্তুৰ যদি সি প্ৰথম ফালৰ পৰা যদি ছেকেণ্ড পজিশ্যন আছে লাষ্টৰ ফালৰ পৰা থাৰ্ড পজিশ্যনত থাকিব দেখাত তেনেকুৱা লাগে কাৰণ প্ৰথম ফালৰ পৰা যদি ছেকেণ্ড পজিশ্যনত থাকে লাষ্টৰ ফালৰ পৰা কোনটো থাৰ্ড পজিশ্যনত থাকিব 5টা বস্তুলৈ কিন্তু প্ৰকৃততে তেনেকুৱা নহয় ই প্ৰথম ফালৰ পৰা চাওঁ যদি ছেকেণ্ড পজিশ্যন আছে লাষ্টৰ ফালৰ পৰা কিন্তু সি 4th পজিশ্যনে হ'ব কেলে কাৰণ ইয়াত 3টা আমাৰ এইফালে থাকিব আৰু তাকটো এইফালেও কাউণ্ট কৰিবলৈ সি প্ৰথম ফালৰ পৰা যেনেকৈ কাউণ্ট হৈছে লাষ্টৰ ফালৰ পৰা হ'লেও সি কাউণ্ট হ'ব আমি 5টাৰ পৰা 2টো বিগ কৰিলে কি পাওঁ 3 পাওঁ মানে এই 3টাহে গম পাম গতিকে লগতে আমি প্লাছ যদি 1 এটা কৰি দিওঁ সেই যিটো পজিশ্যন গম পাই যাম মানে আমাৰ টোটেলটো যিমান থাকে তাৰ পৰা আমি ফাৰ্ষ্ট ছাইডৰ পৰা পজিশ্যনটো মাইনাছ কৰি তাৰ লগত সদায় 1 এটা প্লাছ কৰি দিলে আমি যিটো একচুৱেল ৰিজাল্ট সেইটো পাই যাম এতিয়া ইয়াতো একেই হ'ব যে অৰুণা ৰেংকছ 12th আমি ধৰিলোঁ এইফালৰ পৰা এনেকৈ যদি চাওঁ ই কেই নম্বৰ আছে 12 নম্বৰ পজিশ্যনত কোন আছে অৰুণা আছে অৰুণা বোলে ছোৱালীজনী কেই নম্বৰ আছে 12 নম্বৰ পজিশ্যন আছে আৰু টোটেল ক্লাছটোত কিমান আছিলে 46 ইয়াত টোটেল মই ধৰিলোঁ ইয়াত 46টা ষ্টুডেণ্ট আছে এইখিনি ঠিকে আছে তাৰপিছত হোৱাট উইল বি হাৰ ৰেংক ফ্ৰম দ্য লাষ্ট এতিয়া লাষ্টৰ ফালৰ পৰা তাই কেই নম্বৰ আছে এতিয়া এইফালৰ পৰা আছিলে কেই নম্বৰত 12 নম্বৰত আমি কি কৈছিলোঁ অচেন যেনেকৈ তাই 2 নম্বৰত আছিলে এইফালৰ পৰা আৰু 5টা থকালে তাই কেই নম্বৰত 4th পজিশ্যন থাকিলে মানে কেনেকৈ 5ৰ 2 গ'ল 3 লগত এটা যোগ কৰিলোঁ গতিকে ইয়াৰ পৰা আমি কি কৰিম এই টোটেল যিহেতু কিমান আছে 46 আছে গতিকে 46ৰ পৰা ফাৰ্ষ্ট 12 পজিশ্যনত থকাৰ কাৰণে প্ৰথম ফালৰ পৰা যিহেতু 12 পজিশ্যনত আছে 12টো মাইনাছ কৰি দিম 6 মাইনাছ 2 কিমান 4 4 মাইনাছ 1 কিমান 3 গতিকে 34টো কিন্তু এনচাৰ নহয় কাৰণ এতিয়ালৈকে অৰুণাক ইয়াত কাউণ্ট হোৱা নাই এইফালেহে তাৰ 34টা আছে গতিকে অৰুণা পৰিবলৈ কেই নম্বৰত আছে আমি চাবলৈ তাৰ লগতে 1 এটা প্লাছ কৰি দিম 4 একে 5 3 একে 3 আছে গতিকে ইয়াত 3 আহিব মানে 34 একে কিমান হ'ব 35 নম্বৰ পজিশ্যনত তাই থাকিব নেক্সট যেটো কুৱেশ্যন আছে কি আছে চাওঁ এমং 5 ফ্ৰেণ্ডছ মোহন ইজ older than ৰাজু বাট নট এজ old as ললিত কি হৈছে 5টা বন্ধুৰ ভিতৰত মোহন বুলি যিটো ল'ৰা সি কি হৈছে ৰাজুতকৈ বয়সস্থ মানে ডাঙৰ বাট নট এজ old as ললিত কিন্তু ললিতৰ সমান ডাঙৰ নহয় ললিত ইজ older than নীলেশ এণ্ড কাবিৰ আৰু কৈছে ললিত কি নীলেশ আৰু কাবিৰ বুলি যিটো ল'ৰা তাতকৈ কিন্তু কি হয় ডাঙৰ হয় আৰু কৈছে নীলেশ ইজ younger than ৰাজু আকৌ নীলেশ বুলি ল'ৰাটো ৰাজুতকৈ সৰু বাট নট দ্য য়ংগেষ্ট কিন্তু আটাইতকৈ সৰু নহয় এইকেইটাৰ ভিতৰত হু ইজ দ্য 4th ইন দ্য ডিচেণ্ডিং অৰ্ডাৰ অফ এজ এটা আমাক সুধিছে যে আটাইকেইটাক যদি বয়সৰ
আমি অৰ্ধক্ৰমত সজাওঁ মানে ডাঙৰৰ পৰা সৰুলৈ যদি সজাওঁ তেতিয়া 4 নম্বৰ পজিশ্যনত 4th পজিশ্যনত কোন আহিব আমাক সুধিছে ঠিক আছে আমি এইটো ছবি সহায়ত চাম এমং 5 ফ্ৰেণ্ডছ মোহন ইজ older than ৰাজু মোহন ৰাজুতকৈ কি ডাঙৰ গতিকে মই ডাঙৰকেইটা বাওঁ চাইডে লিখিম সৰুকেইটা সোঁ চাইডে লিখিম ৰাজুতকৈ মোহন ডাঙৰ গতিকে মোহনক মই বাওঁ চাইডে লিখিলোঁ তাৰপিছত আকৌ কৈছে ৰাজু বাট নট এজ অল্ড এজ ললিত কিন্তু মোহন ইজ older than ৰাজু ৰাজুতকৈ ডাঙৰ বাট নট এজ অল্ড এজ ললিত কিন্তু ললিতৰ সমান ডাঙৰ নহয় মানে ললিততকৈ মোহন সৰু বুজাইছে গতিকে ললিত যিহেতু ডাঙৰ হ'ল গতিকে ললিতক আকৌ মোহনৰো বাওঁ চাইডে লিখিলোঁ কি কৈছে মোহন কিন্তু ললিতৰ সমান ডাঙৰ নহয় বুলি কৈছে নট এজ অল্ড এজ ললিত ললিততকৈ ডাঙৰ নহয় গতিকে ললিততকৈ যিহেতু সৰু গতিকে এমটো আমি সোঁ চাইডে থাকিব লাগিব মানে মোহনটো আৰু ললিতক কোনফালে লিখিলোঁ বাওঁ চাইডে লিখিলোঁ ডাঙৰ কাৰণে তাৰপিছত নেক্সট কৈছে ললিত ইজ older than নীলেশ এণ্ড কাবেৰী এতিয়ালৈকেতো আমাৰ ইয়াত কি নীলেশ আৰু কবিৰৰ কথা নাই গতিকে ললিত নীলেশ আৰু কবিৰতকৈ ডাঙৰ গতিকে মই নীলেশ আৰু কবিৰক অকণমান টাইমৰ কাৰণে বাহিৰত ৰাখোঁ যে ইহঁততকৈ আমি ডাঙৰ বুলি বুজিছোঁ কাক ললিতক কিন্তু ইহঁতকেইটাতকৈ সৰু ডাঙৰ আমাক কোৱা নাই কাৰণে আমি তাক বাহিৰত লিখিছোঁ তাৰপিছত কৈছে নীলেশ ইজ য়ংগাৰ দেন ৰাজু নেক্সট এটা কথা কৈছে যে নীলেশ আকৌ ৰাজুতকৈ সৰু গতিকে নীলেশ যিহেতু ৰাজুতকৈ সৰু হ'ল তাক আকৌ এইফালে পঠাই দিম তাতকৈ সৰু হোৱাৰ কাৰণে আৰু এটা কথা ক'লে বাট নট দ্য য়ংগেষ্ট কিন্তু আটাইকেইটাৰ ভিতৰত সৰু নহয় এইখিনি লিখিলে যদি লিখা হয় তেতিয়া আটাইকেইটাৰ ভিতৰত সৰু বুজাব আটাইকেইটাৰ ভিতৰত যিহেতু সৰু নহয় গতিকে এই যে কবিৰ বুলি যে ল'ৰাটো আছিলে তাক মই এইফালে পঠাই দিম মানে আটাইকেইটাৰ ভিতৰত সৰুটো হৈ গ'ল কবিৰ এতিয়া সুধিছে হু ইজ দ্য ফ'ৰ্থ ইন দ্য ডিচেণ্ডিং অৰ্ডাৰ ডিচেণ্ডিং মানে কি বেছি বয়সৰ পৰা যদি কম বয়সলৈ মানে ডাঙৰৰ পৰা সৰুলৈ এইকেইটা ডাঙৰ তাৰপৰা ক্ৰমান্বয়ে এইফালে সৰুলৈ গৈ আছে গতিকে ডাঙৰৰ পৰা সৰুলৈ যদি মই চাওঁ তেতিয়া 4 নম্বৰ পজিশ্যনত কোন আহিব ডাঙৰৰ পৰা সৰুলৈ যদি যাওঁ তেতিয়া 4 নম্বৰ পজিশ্যনত এন মানে কোন আছিলে নীলেশ পৰিব গতিকে এনচাৰটো হ'ব নীলেশ মানে 4ৰ্থ পজিশ্যনত কোন থাকিব নীলেশ থাকিব গতিকে এনচাৰটো হ'ব এইটো নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো কি আছে চাওঁ কি আছে পইণ্টিং টু সতীশ অশোক ছেইড হি ইজ দ্য son of my sister's only brother how is সতীশ related to অশোক কি কৈছে সতীশ বুলি যিটো ল'ৰাটো তালৈ দেখুৱাই পেলাই কোনে কৈছে অশোক বুলি ল'ৰাটোৱে কৈছে যে সতীশলৈ আঙুলিয়াই পেলাই অশোক বুলি ল'ৰাটোৱে কৈছে হি ইজ দ্য son of my মানে এইটো কি হৈছে পুতেক হয় কাৰ of my sister's only brother মানে অশোকৰ যিজনী ভনীয়েকৰ একমাত্ৰ ককায়েকৰ পুতেক বুলি ক'লে গতিকে তাৰ ভনীয়েকৰ ককায়েক মানে কোন সি নিজে গতিকে অশোক হৈছে ভনীয়েকৰ ককায়েকটো নিজে আৰু তাৰে পুতেক হৈছে সতীশ মানে কি হ'ব যে সেই সতীশ বুলি যিটো ল'ৰা সি অশোকৰে পুতেক হয় এতিয়া সুধিছে যে হাউ ইজ সতীশ ৰিলেটেড টু অশোক মানে সতীশ অশোকৰ কি হয় সুধিছে গতিকে সতীশ অশোকৰ কি হয় পুতেক হয় গতিকে এনচাৰটো হ'ব চন গতিকে এনেকৈ ধৰণে চাব লাগিব নেক্সট আমাৰ যিটো কুৱেশ্যন কৈছে ৰবি ইজ 7th rank ahead of Sumit in a class of 39 মানে টোটেল ধৰি লওঁ আমি তাত ষ্টুডেণ্ট আছে কিমান 39টা ষ্টুডেণ্ট আছে আৰু তাতে যিটো সুমিত বুলি ল'ৰাটো তাতকৈ 7টা স্থান আগত আছে কোন ৰবি গতিকে মই এইখিনি ধৰিলোঁ ৰবি আছে আগত আছে বুলি কৈছে গতিকে ৰবি নামটো আগত লিখিছোঁ আৰু তাৰ পৰা সুমিত আছে এনেকুৱা পজিশ্যনত মই ধৰি ল'লোঁ এতিয়া 39টা ল'ৰা ছোৱালী আছিলে কাৰণে প্ৰথম 39টা লিখিলোঁ তাৰপৰা কি ক'লে সুমিততকৈ ৰবি 7টা পজিশ্যনৰ আগত আছে গতিকে মই ইয়াৰ পৰা 7টা পজিশ্যনৰ আগত কোন আছে বুলি ধৰিলোঁ ৰবি আছে বুলি ধৰিলোঁ ইয়াৰ পৰা 7টা পজিশ্যনৰ গেপ তাৰপিছত কৈছে ইফ সুমিতছ ৰেংক ইজ 17 ফ্ৰম দ্য লাষ্ট আৰু সুমিত লাষ্টৰ ফালৰ পৰা কেই নম্বৰ আছে 17 নম্বৰ 17 গতিকে ইয়াৰ পৰা ই কেই নম্বৰ স্থানত আছে ইয়াৰ পৰা আহিলে 17টা স্থান আছে হোৱাট ইজ দ্য ৰবিছ ৰেংক ফ্ৰম দ্য ষ্টাৰ্ট এতিয়া ৰবি প্ৰথমৰ পৰা কেই নম্বৰ আছে আমাক উলিয়াব গৈছে এতিয়া আমি ভালকৈ যদি চাওঁ যে টোটেল 39টা আছিলে তাৰপৰা 17 নম্বৰ স্থানত কোন আছিলে সুমিত গতিকে 17টা কিলো তাৰপৰা 7টাৰ আগলৈ আছে কোন ৰবি মানে 17ৰ 7 টোটেল 24টা পজিশ্যন লাষ্টৰ ফালৰ পৰা কিমান লাষ্টৰ ফালৰ পৰা 24th পজিশ্যনত কোন আছে ৰবি আছে এতিয়া ফাৰ্ষ্টৰ ফালৰ পৰা কিমান হ'ব ঠিক একেধৰণে আগত যেনেকৈ ওলাইছিলোঁ আমি প্ৰথম কি কৰিম 39 পৰা 24টো মাইনাছ কৰি দিম 9 - 4 কিমান 5 3 - 2 1 মানে 15 কিন্তু এই যে 15টো যে পালোঁ ইয়াৰ পৰা কি হৈছে এইকেইটা আমি 39 পৰা যেতিয়া 24টো মাইনাছ কৰিলোঁ 24টো মাইনাছ কৰোঁতে ৰবিও এইফালে সোমাই গ'ল আমাক সুধিছে এইফালৰ পৰা ৰবি কেই নম্বৰত আছে সুধিছে তাৰ আগত ৰবিৰ আগত মানে গম পালোঁ কেইটা আছে 15টা আছে গতিকে ৰবিক যেতিয়া ধৰিম তেতিয়া ৰবিটো 1 এটা প্লাছ হৈ যাব মানে ৰবি কেই নম্বৰ পজিশ্যন আছে 16 নম্বৰ পজিশ্যন আছে গতিকে এই অংকবোৰ কৰোঁতে সাৱধান এই 1টো যদি প্লাছ কৰিবলৈ থাকি যায় আমাৰ প্ৰায় ভুল হৈ যাব এনেকুৱা টাইপৰ কুৱেশ্যনবোৰত তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে কি আছে ABCD and E are 5 rivers A is shorter than B but longer than E
কি কৈছে মই কুৱেশ্যনটো ডাইৰেক্ট ছবি সহায়তে চাওঁ এবাৰ আকৌ অসমীয়া কতকৈ একেবাৰে লগতে কৈ যাম ABCD and E are 5 rivers 5খন নদী আছে A is shorter than B A নামৰ যিখন নদীখন সি বিতকৈ কি বুলি কৈছে shorter মানে বিতকৈ ছুটি গতিকে ছুটিকে আঁকিলোঁ but longer than E কিন্তু ইতকৈ কি বুলি ক'লে দীঘল বুলি ক'লে গতিকে ইতকৈ দীঘল মানে কি ইখন মই ছুটিকে কি বুলি কাৰণ A নামৰ যিখন নদী সি বিতকৈ ছুটি গতিকে বিতকৈ মই ছুটিকে আঁকিলোঁ but longer than E কিন্তু ইতকৈ ডাঙৰ গতিকে মই ইতকৈ এইটো ই আছে দেই ইতকৈ কি হ'ব দীঘলকৈ আঁকিলোঁ তাৰপিছত কৈছে C is the longest and D is little shorter than B এতিয়া কি কৈছে বিতকৈ কিন্তু C খন ডাঙৰ গতিকে বিতকৈ C টো ডাঙৰ হ'লে কি কৰিম বিতকৈ অকণমান C টো ডাঙৰকৈ আঁকিম but D is little shorter than B D টো কিন্তু কি হৈছে অলপ ছুটি কাতকৈ দেন B বিতকৈ অলপ ছুটি বুলি কোৱাৰ লগে মই ইয়াতকৈ অলপ ছুটিকৈ কাক আঁকিলোঁ D খন আঁকিলোঁ এতিয়া সুধিছে and little longer than E আৰু ইতকৈ এইতকৈ কিন্তু ডাঙৰ বুলি ক'লে গতিকে এইতকৈ আমি D খন ডাঙৰকৈ আঁকিছোঁ এইখনলৈকে ঠিকে আছে which is the shorter river এতিয়া আটাইতকৈ ছুটি যোনখন আছে ছুটিখন আমাক সুধিছে এতিয়া ছুটিখন যদি চাওঁ কোন হ'ব ই হ'ব গতিকে এনচাৰটো হ'ব কি ই ছুটিখন কোন ই নদীখন তাৰপিছত নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যন আছে দ্য ক্ৰিকেট বল ইজ হেভিয়াৰ দেন দ্য হকি বল এণ্ড ভলীবল ইজ লাইটাৰ দেন দ্য ফুটবল হকি বল ইজ হেভিয়াৰ দেন দ্য ফুটবল এণ্ড টেনিছ বল হুইচ অফ দ্য ফলোয়িং ইজ দ্য হেভিং বল এতিয়া মই কি কৈছে ক্ৰিকেট বলটো হেভি হয় কাতকৈ হকি বল আৰু ভলীবলটো পাতল হয় কাতকৈ ভলীবল ইজ লাইটাৰ দেন ফুটবল ভলীবলটো আকৌ ফুটবলতকৈ লাইটাৰ মানে পাতল আকৌ ক'লে হকি বল ইজ হেভিয়াৰ দেন দ্য ফুটবল এণ্ড টেনিছ বল আকৌ হকি বলটো আকৌ ফুটবল আৰু টেনিছ বলতকৈও হেভি এতিয়া লাষ্টত হৈছে আটাইতকৈ হেভিটো কোন এতিয়া আমি প্ৰথম যদি চাওঁ ক্ৰিকেট বল ইজ হেভিয়াৰ দেন হকি মই যদি ক্ৰিকেট বলটো যদি হেভি বুলি চাওঁ মানে ডাঙৰকৈ আঁকো মই ধৰি লৈছোঁ ডাঙৰকৈ আঁকিছোঁ মানে হেভি বুলি ধৰিছোঁ এইটো কোনটো ক্ৰিকেট বলটো কাতকৈ হকি বলটোতকৈ গতিকে হকি বলটোতকৈ হেভি বুলি ক'লে মই ডাঙৰকৈ আঁকি ল'লোঁ এইটো হকি বলটো আছে নেক্সট কৈছে ভলীবল ইজ লাইটাৰ দেন ফুটবল গতিকে ভলীবলটো যদি মই চাওঁ এইটো ভলীবল বুলি ধৰিলোঁ লাইটাৰ দেন ফুটবল মানে ফুটবলটোতকৈ পাতল গতিকে ফুটবলটোতকৈ অলপ পাতলকৈ আঁকিছোঁ এইটো হৈছে ফুটবল পাতল মানে কি সৰুকৈ দেখাইছোঁ এনেকৈ দেখাইছোঁ আৰু হকি বল ইজ হেভিয়াৰ দেন দ্য ফুটবল এণ্ড টেনিছ বল আকৌ এই যিটো হকি বল আছে সেইটো আকৌ ফুটবলতকৈও হেভি মানে আল্টিমেটলি কি হ'ল ফুটবলটো যিহেতু ভলীবলটোতকৈ হেভি আছিলে গতিকে হেভি ফুটবলতকৈ হেভি হৈ গ'ল কোন হকি গতিকে এটা এতিয়া কম্পেৰিজন হ'ব কাৰ মাজত ক্ৰিকেট বলটো আৰু হকি বলটোৰ মাজত কম্পেৰিজন মানে এই আটাইকেইটাৰ ভিতৰত ডাঙৰ কোন হৈ গ'ল হকিটো কাৰণ ইয়াত কৈ দিছোঁ হকি বল ইজ হেভিয়াৰ দেন ফুটবল এণ্ড টেনিছ বুলি ক'লে এতিয়া হৈছে হুইচ অফ দ্য ফলোয়িং ইজ হেভি এতিয়া হেভি যদি আমি চাওঁ লাষ্টত হকি আৰু ক্ৰিকেটৰ মাজত আহিব গতিকে হেভি বলটো হ'ব কোন ক্ৰিকেট বলটো নেক্সট যিটো কুৱেশ্যন আছে নেক্সট কুৱেশ্যনটো কি আছে ক্লক ৰিলেটেড টু কি বুলি আছে টাইম বুলি আছে থাৰ্মোমিটাৰ কিহৰ লগত ৰিলেটেড এতিয়া আমি ইয়াৰ পৰা কি বুজিম যে ক্লক ৰিলেটেড টু টাইম মানে কি যে আমি ক্লকত কি চাওঁ টাইম চাওঁ ক্লকৰ সহায়ত এতিয়া থাৰ্মোমিটাৰৰ সহায়ত কি চাওঁ সেইটো চালে হ'ল থাৰ্মোমিটাৰৰ সহায়ত আমি হিট চাওঁ নে ৰেডিয়েশ্যন চাওঁ নে এনাৰ্জি চাওঁ নে টেম্পাৰেচাৰ চাওঁ সুধিছে এতিয়া আমি থাৰ্মোমিটাৰ কি জানো আমি উষ্ণতা জোখোঁ গতিকে এনচাৰটো হ'ব কি টেম্পাৰেচাৰ নেক্সট যিটো কুৱেশ্যন আছে কি আছে ইন্ট্ৰডিউচিং এ woman a man said her husband is only son of my mother how is the woman related to that man এটি কি কৈছে এগৰাকী মানুহলে woman এগৰাকী আছে গতিকে মই w বুলি লিখি লৈছোঁ এই মানুহগৰাকীলৈ আঙুলিয়াই পেলাই এজন মানুহে কৈছে এই মানুহজনে এই মানুহগৰাকীলৈ আঙুলিয়াই কৈছে her husband মানে এই মানুহগৰাকীৰ যিজন হাজবেণ্ড হ'ব সেইজন কি বুলি কৈছে is only son of my mother only son of my mother মানে মোৰ মাৰ একমাত্ৰ সন্তানজন হৈছে তেওঁৰ হাজবেণ্ড গতিকে মোৰ মাৰ একমাত্ৰ সন্তান মানে তেওঁ কাৰ কথা কৈছে নিজৰ কথাই কৈছে আৰু সেই মানুহজনে কি কৈছে হাৰ হাজবেণ্ড বুলি কৈছে গতিকে এই মানুহজন আৰু এই মানুহগৰাকী কি হ'ব এওঁৰ যদি হাজবেণ্ড হ'বলৈ হয় তেতিয়া তেওঁলোক কি দুইজন হাজবেণ্ড এণ্ড ৱাইফ হয় গতিকে আমাক সুধিছে কি প্ৰশ্নটো খালি চালে লাগিব ওমেন ৰিলেটেড টু ডেট মেন মানে মানুহগৰাকী মানুহজনৰ কি হয় গতিকে মানুহগৰাকী মানুহজনৰ কি হ'ব ৱাইফ হ'ব গতিকে ইয়াত এনচাৰটো হ'ব ৱাইফ গতিকে এনেকৈ ধৰণে আমি কুৱেশ্যনখিনি চাব লাগিব আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ